আসসালামু আলাইকুম, নমস্কাৰ। মই সকলো অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এতিয়া যিটো আমি শুনা পাই আছোঁ, আপাৰত যিটো ফ্লাড এফেক্টেড হৈছে, এই ফ্লাড এফেক্টেড চাওক, আমি আগত শুনা পাইছোঁ যে লয়াৰ অসমত যে হৈছে বানপানী হৈছে, কিন্তু এতিয়া শুনা পাইছোঁ যে আপাৰত বানপানী হৈছে। এইটো এটা দুৰ্ভাগ্য বিষয়। যিয়ে নহওক, অলপ কেইদিন আগত যিটো আমি শুনা পাইছোঁ যে বজৰংবলী আৰু এটা পেঞ্চিলৰ কিবা এটা আছিল, পেঞ্চিল সেই বজৰংবলী আৰু পেঞ্চিলৰ যিটো পেঞ্চিল মানে লাচিত বৰফুকন নেকি না কি কিবা এটা পেঞ্চিল আছিল যে যিয়ে নহওক, এতিয়া চাওক সেই পেঞ্চিল নাই এতিয়া, আৰু বজৰংবলী যিটো আপাৰত কাম কৰিব গ'লে যিটো হুলস্থুল লগাইছিল, সেই বজৰংবলীও নাই এতিয়া। এতিয়া ক'ব বিচাৰিছোঁ যে আচলতে যাই প্ৰকৃত মানুহ হৈছে, সেই প্ৰকৃত মানুহ, সেই প্ৰকৃত যিটো বিচাৰ, সেইটোহে প্ৰকৃত যাই মানুহ প্ৰকৃত বিচাৰ কৰে। এই যিটো বজৰংবলী যিটো হাল্লা চিল্লা কৰিছিল যে আমাৰ আপাৰৰ লেবাৰ নহয়, কিবা 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 কিবি কিবা কিবি, আজি সেইবিলাকৰ কোনো ধৰণৰ নাই, সেই সংগঠনবিলাকৰ কোনো ধৰণৰ ভূমিকা নাই আৰু নাথাকেও, যিহেতু সেইলোকৰ সেই সংগঠনবিলাকৰ কোৱালিটি নাই। চাওক, আজি যদি কোৱালিটি থাকিব লাগে, শিক্ষা দীক্ষা থাকিব লাগিব, তাৰপিছত প্ৰপাৰ্টি, পইচা পাতি, কিবা কিবি বহুত কিবা কিবি থাকিব লাগিব। কিন্তু চাওক, আজিৰ দিনত এটা সংগঠন কৰিছে, 10 টকা চান্দা লৈছে, 8 টকা খাইছে, 2 টকা কিবা কৰিছে, এই যিটো থাৰ্ড ক্লাছ যিটো কোৱালিটিৰ যিটো সেইখিনি আচলতে কৰিব নালাগে। যিটো কৰক অসমবাসীয়ে যাতে গৌৰৱ কৰে, সেই কোৱালিটিতে আগবাঢ়ক। কিন্তু আমি যিবিলাক সংগঠন চাইছোঁ, সেইবিলাক কোৱালিটি নহয়। সেয়েহে গোটেই অসমবাসীক ক'ব বিচাৰিছোঁ, এনেকুৱা কোৱালিটিত আপোনালোকে সমৰ্থন কৰক, যাতে এই গাঁও, এই সমাজ, এই অঞ্চল, এই জিলা, এই সমষ্টি, এই অসমটো আগবাঢ়ে। তাৰ বিষয়ে আপোনালোকে ডিছকাছ কৰক। ধন্যবাদ।